ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আজি দিন দুপৰতে দুৰ্বৃত্তই আক্ৰমণ কৰা এই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যিসকল দুৰ্বৃত্ত এই ঘটনাটোৰ লগত জড়িত তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে চৰকাৰে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এই সমগ্ৰ অসমত আমি দেখিছোঁ যে শেহতীয়াকৈ উপনিৰ্বাচনৰ সময়ৰ পৰাই এটা ভয়াৱহ এটা ৰাজনৈতিক সংস্কৃতিৰ আমদানি হৈছে। বিভিন্ন ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ, এক ৰক্তাক্ত পৰিৱেশ আৰু তাৰ পৰা ৰাজনৈতিক এটা মুনাফা লাভ কৰাৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিছে আৰু গোটেই কামটোত চৰকাৰী যন্ত্ৰটোৰ তেওঁলোকৰ যি ব্যৰ্থতা আৰু তেওঁলোকৰ আওপকীয়াকৈ মুখ্যমন্ত্ৰীৰ যিটো সমৰ্থন বা এনেকুৱা ধৰণৰ কথা বতৰাবোৰত তেওঁলোকৰ যিটো সহযোগিতা, এইটোৱে এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে। আৰু এই গোটেই ঘটনাটোৰ পিছত পৰৱৰ্তী দিনসমূহতো এনেকুৱা ধৰণৰ ঘটনাবোৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা ভয়াৱহ পৰিৱেশ সৃষ্টি কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। এটা সময়ত বিহাৰ আৰু উত্তৰ প্ৰদেশতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা আমি দেখিছিলোঁ। বিহাৰ আৰু উত্তৰ প্ৰদেশত এসময়ত চলা এনেকুৱা ভয়াৱহ ঘটনাবোৰৰ আমদানি অসমলৈ কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰই বিভিন্ন সময়ত পৃষ্ঠপোষকতা কৰিছে, মদত কৰি আহিছে। আজিও তেনেকুৱা এটা এই গোটেই ঘটনাটোৰ অন্তৰ্নিহিত কথা বতৰা কি, এই ঘটনাটোৰ লগত কোন জড়িত, এই কথা পোহৰলৈ আহিব লাগিব। আমি যেতিয়া চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ সময়ত এই ভয়ংকৰ পৰিস্থিতি, ৰক্তাক্ত পৰিৱেশ আমি যেতিয়া দেখিছিলোঁ, তেতিয়াই আমি কৈছিলোঁ যে এইটো এটা ভয়াৱহ ভৱিষ্যতৰ আৰম্ভণি। অসমৰ সমাজ জীৱনত কেতিয়াও এনেকুৱা ধৰণৰ ৰাজনৈতিক সংস্কৃতি নাছিল। এনেকুৱা ধৰণৰ ৰাজনৈতিক অপসংস্কৃতি আমদানি কৰিব খোজা হৈছে, য'ত এগৰাকী সাংসদক দিন দুপৰতে 50-100 গৰাকী মানুহে মুখত কলা কাপোৰ বান্ধি আহি আক্ৰমণ কৰিব পাৰে, লগত নিৰাপত্তাৰক্ষী থকাৰ সময়তো, তেতিয়াহ'লে সাধাৰণ জনতাৰ নিৰাপত্তা এইখন অসমত ক'ত? তাৰমানে অসমত চৰকাৰ নাই, চৰকাৰ নোহোৱাকৈ এক জংগলৰাজ সদৃশ পৰিৱেশে অসমত বিৰাজ কৰিছে। গতিকে 26ৰ নিৰ্বাচন সন্মুখত আছে। এই গোটেই ঘটনাবোৰে চামগুৰিৰ উপনিৰ্বাচন, আজিৰ এই ঘটনা আৰু পৰৱৰ্তী দিনসমূহতো এনেকুৱা ধৰণৰ ঘটনাৰ এটা পূৰ্বানুমান আমি সকলোৱে কৰিব পাৰোঁ যে 26ত এনেকৈ ৰক্তাক্ত পৰিৱেশৰ মাজেৰে বল প্ৰয়োগ কৰি গুণ্ডা নিয়োগ কৰি বা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিকভাৱে চৰকাৰে লাভ ল'ব পাৰে বা ৰাজনৈতিকভাৱে এনেকৈ মুনাফা লোৱাৰ এটা পৰিৱেশ নিশ্চিতভাৱে অহাৰ আমি পূৰ্বানুমান কৰিছোঁ বা সম্ভাৱনা আছে। গতিকে অসমৰ ৰাইজক আহ্বান জনাইছোঁ যাতে এই গোটেই পৰিৱেশ পৰিস্থিতি সকলোৱে অনুধাৱন কৰে, সকলোৱে উপলব্ধি কৰি ল'ব লগা সঠিক আৰু শুদ্ধ পদক্ষেপ যাতে সকলোৱে গ্ৰহণ কৰে। এগৰাকী সাংসদক কেতিয়াও এনেকৈ মুকলিকৈ আক্ৰমণ কৰাৰ ঘটনা অসমৰ গোটেই ৰাজনৈতিক ইতিহাসত পাবলৈ নাই। এগৰাকী জনপ্ৰতিনিধি, সকলোকে ৰাইজে ভাল নাপাবও পাৰে, সকলোৰ আদৰ্শৰ প্ৰতি মানুহৰ মতভেদ বিৰোধ থাকিব পাৰে, কিন্তু এনেকৈ উন্মুক্তভাৱে আক্ৰমণ কৰা, মাৰপিট কৰা, এইটোৱে কোনো কাৰণতে অসমীয়া যিটো সংস্কৃতি, এই সংস্কৃতিৰ পক্ষত নথকা এটা কথা। আৰু অসমীয়া সংস্কৃতিত কেনেকুৱা ধৰণৰ ঘটনা, এনেকুৱা ধৰণৰ কথা বতৰা কেতিয়াও নাই। গতিকে এই যিটো অসমীয়া সংস্কৃতিৰ পৰিপন্থী এটা অপসংস্কৃতিৰ গ্ৰাস বা কৰিব খুজিছে, সমাজখনক আনিব খুজিছে, ইয়াৰ বিৰোধিতা হ'ব লাগে আৰু ইয়াৰ বিৰোধিতাৰে অসমৰ ৰাইজেও এনেকুৱা কথাৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীক এই গোটেই ঘটনাৰ নৈতিক দায়িত্ব ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ তেওঁৰ নেতৃত্বত অসমত কোনো ধৰণৰ চৰকাৰ নোহোৱা ধৰণৰ এটা পৰিৱেশ, এক জংগলৰাজ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ দায়িত্ব তাৎক্ষণিকভাৱে এই যিসকল ব্যক্তিয়ে এই সাংসদগৰাকীৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকক কৰায়ত্ব কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ আহি থাকিব লগা দিনসমূহত যাতে কোনো কাৰণতে নহয়, তাৰ কাৰণে বিধিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। এইটো এটা নিশ্চিত এটা ৰাজনৈতিক ষড়যন্ত্ৰ, এইটোৰ এটা ইয়াৰ লগত অন্তৰ্নিহিত ৰহস্য আৰু উদ্দেশ্য আছে। 26ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি মানুহৰ মাজত এক ভয়াৰ্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে, ভয় ভাবুকিৰ এক ৰাজনীতি আৰম্ভ কৰিবৰ কাৰণে আৰু এটা ৰক্তাক্ত পৰিৱেশৰ মাজেৰে মানুহৰ মাজত এটা
ৰাজনৈতিক মানে এটা হেঁচাৰ এটা পৰিৱেশ সৃষ্টি কৰি যাতে আহি থাকিব লগা দিনসমূহত গোটেই ৰাজনৈতিক যাত্ৰাটো আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে এইটো এটা ষড়যন্ত্ৰৰ অংশ বুলি আমি অনুভৱ কৰিছোঁ। আৰু ২৬ৰ নিৰ্বাচনো যে এনেকুৱা ধৰণৰ এক ৰক্তাক্ত পৰিৱেশৰ মাজেৰে আগবাঢ়িব, তাৰ এটা পূৰ্বানুমান আজি ঘটনাই মানুহৰ মাজলৈ এটা পৰিৱেশ বা এটা বাৰ্তা প্ৰেৰণ কৰিছে। চাওক, দেশৰ যি সাংবিধানিক ব্যৱস্থা, গণতান্ত্ৰিক যিটো ঐতিহ্য আৰু পৰম্পৰা, তাৰ পৰিপন্থী কাম কাজ বিজেপি দলটোৱে বা চৰকাৰখনে কৰি আহিছে। আইন হাতত তুলি জংগল ৰাজ সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিছে। সেইকাৰণে তেওঁলোকে পুলিচক ব্যৱহাৰ কৰি কেতিয়াবা কাৰোবাক অপৰাধীক তেওঁলোকে আইনৰ ওচৰত বিচাৰ নকৰাকৈ গুলীয়াই হত্যা কৰিছে, এনেকৈ নিৰ্দোষী মানুহো মৰিছে, এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে। তাৰপিছত এতিয়া আজি আকৌ এই ঘটনাটোৰ যোগেদি পুনৰ এক জংগল ৰাজ সদৃশ পৰিৱেশ, মুক্ত হত্যাৰ এক পৰিৱেশ পুনৰ আৰম্ভ হৈছে। প্ৰফুল্ল মহন্তৰ দিনত গুপ্ত হত্যা হৈছিল, এইটো চৰকাৰী পৃষ্ঠপোষকতা। এতিয়া আমি দেখিছোঁ মুক্ত হত্যা বা এনেকুৱা ধৰণৰ আক্ৰমণ বা জংগল ৰাজ সদৃশ পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে অসমত পুনৰ আৰম্ভ হৈছে। গতিকে ইয়াৰ সামৰণি হ'ব লাগিব, ২৬তে ইয়াৰ সামৰণি হ'ব। অসমত কোনো কাৰণতে এনেকুৱা ধৰণৰ সংস্কৃতিক কেতিয়াও মানুহে প্ৰশ্ৰয় দিয়া নাই, আৰু এনেকুৱা ধৰণৰ জংগল ৰাজ সদৃশ পৰিৱেশ সৃষ্টি কৰা কোনো শাসককে অসমৰ ৰাইজে কেতিয়াও কোনো কাৰণত তেওঁলোকে প্ৰশ্ৰয় দিয়া নাই। গতিকে মই ৰাইজক এই ঘটনাৰ মানে নিৰ্মোহ বিশ্লেষণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোৱে এনেকুৱা ধৰণৰ কথাৰ প্ৰতিবাদ হ'ব লাগে, দল মত নিৰ্বিশেষে। আৰু চৰকাৰী যন্ত্ৰক মই আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, যাতে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ যাতে কোনো কাৰণত অসমৰ সমাজ জীৱনত, জাতীয় জীৱনত নহয়, তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। নহয়, এনেকুৱা ধৰণৰ ইনপুটবোৰ মুখ্যমন্ত্ৰীৰ ওচৰত পায়, মুখ্যমন্ত্ৰী গৃহ বিভাগৰ ওচৰত এইবোৰ ইনপুট থাকে, ইণ্টেলিজেঞ্চৰ ইনপুট। কাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে, কাক অধিক নিৰাপত্তা দিয়াৰ প্ৰয়োজনীয়তা আছে, সেই সম্পৰ্কত এটা নিৰাপত্তা ব্যৱস্থাটোৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে এটা পৰ্যালোচনা কৰি তেনেধৰণে তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিৰাপত্তাৰ ভাবুকি বা এনেকুৱা ধৰণৰ আহিব পৰা থ্ৰেট সম্পৰ্কত নিশ্চিতভাৱে অসম চৰকাৰৰ SBIBৰ ওচৰত ৰিপৰ্ট আছিল বা আছে। আৰু আজি এই ঘটনাটো নিশ্চিতভাৱে SBIBৰ হাতত তথ্য তেওঁলোকৰ ওচৰলৈ আহিব। চৰকাৰৰ গাফিলতিৰ কাৰণে, মুখ্যমন্ত্ৰীৰ দুৰ্বলতাৰ কাৰণে, ভালকৈ চৰকাৰ চলি নথকাৰ কাৰণে, গুড গভৰ্নেন্সৰ কথা কৈ এটা জংগলৰাজ সদৃশ পৰিৱেশ মুখ্যমন্ত্ৰীয়ে খুদ সৃষ্টি কৰাৰ কাৰণে আজি এই ঘটনা সংঘটিত হ'ল। গতিকে আমি ভাবোঁ যে যিসকলৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে তেওঁলোকক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব, সেয়া সাংসদেই হওক বা সাধাৰণ জনগণেই হওক। গতিকে নিৰাপত্তা সকলোৰে যাতে সুনিশ্চিত হয় তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন